T20 সিৰিজৰ পিছত ODI সিৰিজ আৰম্ভ হ'বলৈ গৈ আছে শ্ৰীলংকাৰ বিৰুদ্ধে আৰু শ্ৰীলংকাৰ বিৰুদ্ধে ODI সিৰিজখনত ভাৰতীয় দলৰ সকলো সিনিয়ৰ খেলুৱৈসকলে উভতি আহিছে আৰু ভাৰতীয় দলৰ প্ৰথম মেচখনত প্লেইং 11 কেনেকুৱা হ'ব পাৰে তাৰ সম্পৰ্কে কথা পাতিম। চাব গ'লে অপেনাৰ হিচাপে কেৱল মাত্ৰ দুজনেই আছে স্কোৱাডত আৰু হেয়া নিশ্চিত যে ৰোহিত শৰ্মা অধিনায়ক আৰু শুভমান গিল সহ অধিনায়ক হিচাপে দুও অপেনিং কৰিব আৰু বিৰাট কোহলি 3 নম্বৰ স্থানত খেলিব। 4 নম্বৰ স্থানত যেহেতু শ্ৰেয়স আয়াৰে উভতি আহিছে আৰু ODI ৱৰ্ল্ড কাপতো ভাল পাৰফৰ্মেন্স কৰিছে, সেই মৰ্মে 4 নম্বৰ স্থান শ্ৰেয়স আয়াৰতেই ফাৰ্ষ্ট চইচ হ'ব। তাৰোপৰি পঞ্চম স্থানত হেয়া গুৰুত্বপূৰ্ণ হ'ব যে পঞ্চম স্থানত KL ৰাহুলে ODI ৱৰ্ল্ড কাপত ভাল খেলিছিলে আৰু বহুত ৰান কৰিছিলে, যদিও ফাইনেল মেচখনত কিছু স্লো খেলিছিল, যাৰ কাৰণে ভাৰতীয় দলে বেছি ডাঙৰ স্কোৰ কৰিব পৰা নাছিল। যদিও এয়া চাবলগীয়া বিষয় হ'ব যে যিহেতু ঋষভ পন্ত নিজৰ যি কাৰ এক্সিডেণ্ট আছিল আৰু সেই এক্সিডেণ্টৰ পৰা কাম বেক কৰি ODI স্কোৱাডতো ঋষভ পন্তে উভতি আহিছে, তেনে ক্ষেত্ৰত এজ এ উইকেট কিপাৰ বেটাৰ হিচাপে ঋষভ পন্তে চান্স পায় না KL ৰাহুলে চান্স পায়, সেয়াও চাবলগীয়া বিষয় হ'ব। আৰু নিৰ্বাচক মণ্ডলীয়ে যদিহে দুয়োৰ মাজত এজনে খেলুৱায় তেনেহ'লে 6 নম্বৰ স্থানত আন এজন বেটাৰ খেলাৰ সুবৰ্ণ সুযোগ থাকিব আৰু যদিহে দুয়োকে দলত উপনীত কৰায় তেনেহ'লে হয়তো অসমৰ ৰিয়ান পৰাগ দলত স্থান নাপাবও পাৰে। কিন্তু ভাৰতীয় টিম মেনেজমেণ্টে হয়তো দুজনৰ ভিতৰত উইকেট কিপাৰ বেটাৰ হিচাপে এজনকৈ খেলোৱাৰ সম্ভাৱনা আছে আৰু তেনে ক্ষেত্ৰত KL ৰাহুলে ভাল পাৰফৰ্মেন্স কৰিছিল, যদিও এই মেচখনত KL ৰাহুলতকৈ হয়তো টিম মেনেজমেণ্টে ঋষভ পন্তকৈ আগত স্থান দিব পাৰে আৰু সেই মৰ্মে 5 নম্বৰ স্থানত ঋষভ পন্তৰ খেলাৰ সম্ভাৱনা বেছি আছে আৰু 6 নম্বৰ স্থানত এজ এ অলৰাউণ্ডাৰ হিচাপে বা টপ 6ত বেটিং কৰাৰ উপৰিও এনে এজন হয়তো খেলুৱৈ লাগে যিয়ে 4-5 অভাৰ কৰি দলক ভাল এটা কণ্ট্ৰিবিউট কৰিব পাৰে। তেনে ক্ষেত্ৰত ৰিয়ান পৰাগক হয়তো 6 নম্বৰ স্থানত খেলাব পাৰে আৰু তেনে যদি হয় ৰিয়ান পৰাগৰ ডেবু হোৱাটো নিশ্চিত আৰু সেই মৰ্মে 6 নম্বৰ স্থানত ৰিয়ান পৰাগেই থাকিব। 8 নম্বৰ স্থানত হৰ্ষিক ৰাণাক স্থান দিয়াটো বেছি সম্ভাৱনা থাকিব, কাৰণ গৌতম গম্ভীৰৰ কলকাতা নাইট ৰাইডাৰ্ছত হৰ্ষিত ৰাণাই ভাল প্ৰদৰ্শন কৰিছিলে আৰু সেই মৰ্মে হয়তো গৌতম গম্ভীৰ এজ এ কোচ হিচাপে নিৰ্বাচক মণ্ডলীলৈ দাবী জনাইছিল যে হৰ্ষিত ৰাণাক দলত লোৱাটো অতি প্ৰয়োজনীয় আৰু তেনে মৰ্মে শিৱম ডুবেতকৈ হৰ্ষিত ৰাণাই আগুৱাই থাকিব, কাৰণ হৰ্ষিত ৰাণা এজ এ বলাৰ হিচাপে ভাল কণ্ট্ৰিবিউট কৰা দেখা গৈছে। তেনে ক্ষেত্ৰত 8 নম্বৰ স্থানত হৰ্ষিত ৰাণাৰ খেলাৰ সম্ভাৱনা বেছি আছে আৰু হৰ্ষিত ৰাণাই যদি খেলে তেনেহ'লে ভাৰতীয় দলে দুজন প্ৰপাৰ স্পিনাৰ খেলুৱাব পাৰিব আৰু হৰ্ষিত ৰাণাই এজ এ অলৰাউণ্ডাৰ হিচাপেও অভাৰ কৰিব পাৰিব। তেনে ক্ষেত্ৰত অক্ষৰ পেটেলৰ 8 নম্বৰ স্থানত খেলা নিশ্চিত আৰু 9 নম্বৰ স্থানত ৰবি বিষ্ণুই খেলিব আৰু 10 নম্বৰত নিশ্চয়কৈ অৰ্শদীপ সিং থাকিব। খলিল আহমেদ আছে যদিও খলিল আহমেদতকৈ অৰ্শদীপ সিং আগুৱাই থাকিব আৰু 11 নম্বৰ স্থানত মহম্মদ সিৰাজৰ খেলাটো নিশ্চিত। এয়াই হ'ব পাৰে ভাৰতীয় দলৰ প্ৰথম মেচৰ প্লেইং 11।